মোহাম্মদ রহিম আলী, সন্তক এইটো জেগাৰ নাম কয় সন্তক, শিৱসাগৰ ডিষ্ট্ৰিক্ট। সেইটো বেমাৰ মানে হঠাৎ হ'ল, মূৰ ঘূৰণি হ'ল, পৰি যাব লৈছিলোঁ, ধৰিলে ঘৰৰ মানুহ। তাৰ পৰা আকৌ যেতিয়া 2 নম্বৰ বাৰ যেতিয়া মূৰ ঘূৰালে, তেতিয়া আমি লগালগ আমাৰ শিৱসাগৰ মেডিকেললৈ লৈ গৈছিলোঁ। তাত যোৱাৰ পাছত ডক্টৰে হাৰ্টৰ প্ৰব্লেম পালোঁ বুলি কৈছিলে, 1 ছাইড ব্লক হৈছে বুলি। মই নিজে ক'ব নোৱাৰোঁ, পিছত চিন্তা কৰি চাই মেলিয়ে পিছত ডক্টৰ ওচৰত যোৱাৰ পিছতহে গম পোৱা গৈছে যে মোৰ হাৰ্টৰ কিবা এটা হৈছে। লগালগ ডিব্ৰুগড় স্বাস্থ্য মেডিকেলত আমাক লৈ যাব ক'লে। তাত গৈ ইমাৰ্জেঞ্চিত ECG কৰাৰ পাছত তেওঁক ICUত ভৰালে। আমি ৰাতি গৈ পালোঁ, যোৱাৰ পিছত কিবা এটা হেৰি কৰিলে, কৰাৰ পিছত মোক ICU ৰুমত লৈ গ'লোঁ। তো 12 ঘণ্টাৰ কাৰণে তেওঁক এটা টেম্পৰাৰী পেচমেকাৰ লগোৱা হৈছিলে। আৰু লগতে আমাক ডক্টৰে কৈছিলেও যে এইটো পেচমেকাৰত যদি তেওঁ হাৰ্টটো খোল খাই যায় ৰাতিপুৱালৈকে, তেতিয়াহ'লে মেডিচিনত খোল খাব, আৰু যদি নহয় তেতিয়াহ'লে আমি পাৰ্মানেণ্টলি পেচমেকাৰ বহাব লাগিব। মই ভয় খোৱা নাই, নাই খোৱা মানে বেমাৰ আছেই মানুহৰ, গতিকে এইটো মই ভয় খোৱা নাই। মই খালি চিন্তা কৰি আছোঁ এইটোৱে কিহৰ কাৰণে হ'ল মোৰ বস্তু। ৰাতিপুৱা ছাৰে ডক্টৰে কৈছিলে যে তেওঁ পেচমেকাৰটো বহাব লাগিব পাৰ্মানেণ্টলি। ৰাতি 2-2:30মান বজাত লগালগ অপাৰেশ্যনত তেওঁক ভৰালে, অটিত ভৰাই তেওঁ পাৰ্মানেণ্টলি পেচমেকাৰ লগোৱা হ'ল। তো তাৰপাছত বৰ্তমান এতিয়া ঠিকে আছে। আমি প্ৰথমতে ভবা নাছিলোঁ হাৰ্টৰ তেওঁ প্ৰব্লেম হৈছে বুলি। প্ৰথমতে ভাবিছিলোঁ তেওঁ পৰিশ্ৰম কৰা মানুহ হয়, তো মাথাটো ঘূৰাইছে ভাবিছিলোঁ কমজুৰিৰ কাৰণে হৈছে। তো হঠাৎ যেতিয়া আমাৰ ECG আৰু ইক' কৰা হৈছিলে, তো বেমাৰটো তাতে ধৰা পৰিছিলে যে তেওঁ হাৰ্টটো আধা অংশ মানে তেজ চলাচল হোৱা নাছিলে। আছে ভাল আছে, ভালে আছে, কিডনী ভালে আছে, কৰিছে। ডক্টৰ ভালে আছে, ডক্টৰ হাঁহিমুখীয়া, ঠিকে আছে। ডক্টৰ ৰেজা বৰা চিকিৎসা ভাল পালোঁ, বৰ ভালকৈ চিকিৎসা কৰিলে, সেইটো কাৰণে এটি ভাল পালোঁ। আমি ডক্টৰ ৰেজা বৰা ছাৰক আমি ধন্যবাদ জনাইছোঁ। তেওঁৰ যিখিনি ট্ৰিটমেণ্টখিনিও ভাল পাইছোঁ, আৰু তেওঁৰ ফালৰ পৰা আমাক বহুত ছাপৰ্টো কৰিছে। যিখিনি মেডিকেল অপাৰেশ্যনৰ খৰচ তেওঁৰ ফালৰ পৰাও অলপ আমাক ৰেহাই দিছে। ডিব্ৰুগড় স্বাস্থ্য মেডিকেলৰ যিটো আশাত আমি মোৰ নানাক মানে এডমিট কৰাইছিলোঁ, তো সেই আশা আমাৰ মানে পূৰণ হ'ল। ডক্টৰ ৰেজা বৰা ছাৰে যি আমাৰ ট্ৰিটমেণ্ট কৰিলে, আমি সেই ট্ৰিটমেণ্টত আজি সফল। তো তাৰ কাৰণে আমি ডক্টৰ ৰেজা বৰা ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ৰিচিপশ্যনৰ, ফাৰ্মেচীৰ, চিষ্টাৰৰ, ডক্টৰ আমি চবৰে ভাল পাইছোঁ। বাকী আনকি আমাৰ গাৰ্ডলৈকে আমি ভাল পাইছোঁ।